বিটিআৰৰ যি ভূমিৰ সমস্যা এয়া আপোনাৰ অকল বিটিআৰতে নহয় সমগ্ৰ অসমতে ভূমিৰ এটা সমস্যা চলি আছে আৰু বিটিআৰ বাদে সমগ্ৰ অসমত এই ভূমিক লৈ আপোনালোকে দেখা পাইছে মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে। বিটিআৰত হয় উচ্ছেদ হোৱা নাই, কিন্তু তাৰ পৰিৱৰ্তে বিটিআৰত আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি প্ৰদান কৰিব আৰু BTC চুক্তি BLT সকলে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিটো BTC চুক্তি কৰিছিল তাৰ পূৰ্বৰ পৰা যিসকল লোকে BTCত বসবাস কৰি আছে, নিজৰ দখলত আছে, তেওঁলোকক ভূমি দিয়াৰ এটা ব্যৱস্থা কৰিছে। গতিকে ভূমিটো দিবই লাগিব। ভূমি নিদিয়ালৈকে তীব্ৰ আন্দোলন চলিব আৰু আগন্তুক প্ৰমোদ বড়ো চৰকাৰক আমি আহ্বান জনাইছোঁ, আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলক ভূমিৰ অধিকাৰ দিব লাগিব, ভূমিৰ পাট্টা দিব লাগিব। ইয়াত কোনো ধৰণৰ অন্য কথা নচলিব। যোনে য'ত বহি আছে তেওঁলোকক তাত ভূমি দিব লাগিব, কাৰণ ভূমি জন্মগত অধিকাৰ, ভূমি নৈতিক অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। তেওঁ প্ৰমোদ বড়োই হওক, তেওঁ হাগ্ৰামাই হওক বা তেওঁ ডনাল্ড ট্ৰাম্পেই হওক। আৰু এই বিজেপি চৰকাৰ যদি BTCত হয়, BTCতো এই বিটিআৰতো মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিব, বিটিআৰতো উচ্ছেদ কৰিব, বাছি বিটিআৰতো মুছলমানসকলক উচ্ছেদ কৰিব। গতিকে নিৰ্বাচন আহি আছে, আমি এই সাম্প্ৰদায়িক শক্তিটোক, সাম্প্ৰদায়িক ৰাজনৈতিক দলটোক আমি বিটিআৰত আমি ৰাজনৈতিকভাৱে তেওঁলোকক আমি শিক্ষা এটা দিব লাগিব। কিছুমান মুছলমান মানুহ আছে অকল নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ পিছে ঘূৰি থাকে। তেওঁলোকে গমেই নাপায় যে মুছলমানক উচ্ছেদ কৰিছে, ভোটাৰ নামত বাংলাদেশী সজাইছে। বিটিআৰৰ যি ভূমিৰ সমস্যা এয়া আপোনাৰ অকল বিটিআৰতে নহয় সমগ্ৰ অসমতে ভূমিৰ এটা সমস্যা চলি আছে আৰু বিটিআৰ বাদে সমগ্ৰ অসমত এই ভূমিক লৈ আপোনালোকে দেখা পাইছে মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে। বিটিআৰত হয় উচ্ছেদ হোৱা নাই, কিন্তু তাৰ পৰিৱৰ্তে বিটিআৰত আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি প্ৰদান কৰিব আৰু BTC চুক্তি BLT সকলে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিটো BTC চুক্তি কৰিছিল তাৰ পূৰ্বৰ পৰা যিসকল লোকে BTCত বসবাস কৰি আছে, নিজৰ দখলত আছে, তেওঁলোকক ভূমি দিয়াৰ এটা ব্যৱস্থা কৰিছে। গতিকে ভূমিটো দিবই লাগিব। ভূমি নিদিয়ালৈকে তীব্ৰ আন্দোলন চলিব আৰু আগন্তুক প্ৰমোদ বড়ো চৰকাৰক আমি আহ্বান জনাইছোঁ, আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলক ভূমিৰ অধিকাৰ দিব লাগিব, ভূমিৰ পাট্টা দিব লাগিব। ইয়াত কোনো ধৰণৰ অন্য কথা নচলিব। যোনে য'ত বহি আছে তেওঁলোকক তাত ভূমি দিব লাগিব, কাৰণ ভূমি জন্মগত অধিকাৰ, ভূমি নৈতিক অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। তেওঁ প্ৰমোদ বড়োই হওক, তেওঁ হাগ্ৰামাই হওক বা তেওঁ ডনাল্ড ট্ৰাম্পেই হওক। আৰু এই বিজেপি চৰকাৰ যদি BTCত হয়, BTCতো এই বিটিআৰতো মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিব, বিটিআৰতো উচ্ছেদ কৰিব, বাছি বিটিআৰতো মুছলমানসকলক উচ্ছেদ কৰিব। গতিকে নিৰ্বাচন আহি আছে, আমি এই সাম্প্ৰদায়িক শক্তিটোক, সাম্প্ৰদায়িক ৰাজনৈতিক দলটোক আমি বিটিআৰত আমি ৰাজনৈতিকভাৱে তেওঁলোকক আমি শিক্ষা এটা দিব লাগিব। কিছুমান মুছলমান মানুহ আছে অকল নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ পিছে ঘূৰি থাকে। তেওঁলোকে গমেই নাপায় যে মুছলমানক উচ্ছেদ কৰিছে, ভোটাৰ নামত বাংলাদেশী সজাইছে।